নমস্কাৰ, এয়া মই উপস্থিত আছোঁ ৰবীন্দ্ৰ ভৱনত। যিহেতু আমাৰ ২৬ জানুৱাৰীত নৃত্য অনুষ্ঠান আছে, সেইবাবে তাৰে আখৰাত ব্যস্ত। এয়া দেখিছেনে, মই বোলো বাহনখন আঁতৰাই দিওঁ, আমি আখৰা কৰিব লাগিব যে। বাৰু, নৃত্যৰ আখৰা শেষ হোৱাৰ পিছত মুনহঁতৰ স্কুললৈ আহিলোঁ। যিহেতু সিহঁতৰ স্কুলত গুণোৎসৱ চলি আছে। আমাৰ মুনেও দুটি এনেকৈ নৃত্য পৰিৱেশন কৰিলে আমাৰ পৰীক্ষকৰ সন্মুখত। আৰু পিছত গধূলি গোটেইকেইজনে মিলি লুকা ভাকু খেলিলোঁ। ইমান যে আনন্দ লাগিলে। এয়া মোৰ মৰমৰ ছাত্ৰ অৰূপ, দেখিছেনে, বান্দৰৰ দৰে গছত, আৰু তলত মোৰ মৰমৰ ছাত্ৰ সন্তোষ। দুয়োটাই যে কি খেলিছে। তাৰপিছত তাক লুকুৱাবলৈ মই এটা ব্যৱস্থা কৰিলোঁ। কেনেকুৱা লাগিছে ক'বচোন। শেষত সকলোৱে নৃত্য গীত কৰি খোৱা লোৱা মানে পুৰি ঘুগুনি খাই আমি ঘৰলৈ উভতি আহিলোঁ। বাৰু, আপোনালোক পুনৰ লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।